এইটো হৈছে আমাৰ ঘৰ এতিয়া আমি যাম ওপৰত আৰু ওপৰত মানে বহুত ওপৰত এই বহুত ওপৰৰ পৰা আজি মই ভিডিঅ'টো বনাই দেখাম কাৰণ আজি ড্ৰোনেৰে ভিডিঅ' বনাম বলক হে দোস্ত বহুত দিনৰ পৰা মোক ৰিকুৱেষ্ট কৰি আছিল যে মই ড্ৰোনৰ ভিডিঅ' বনাব লাগে তো ফাইনেলি মোৰ লগত আছে এখন DJI ড্ৰোন আজি আপোনালোকক ড্ৰোনখন দেখুৱাম কেনেকৈ উৰাই ড্ৰোনখন ক'ত কিনিব পায় সকলো কম কিন্তু এই ড্ৰোনখন বাৰু মোৰ নহয় মই এখন কিনিম বাৰু এই ড্ৰোনখন যাৰ তেওঁক মাতো এতিয়া আৰু ড্ৰোনখন উৰাও আমাৰ ঘৰটো ওপৰৰ পৰা চাও কবাৰ কিবা কৰো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তো এই ড্ৰোনখন হৈছে পূৰ্বাঞ্চল ইউটিউব চেনেলটোৰ ভাস্কৰদাৰ তো জানে তো ড্ৰোনখনৰ বিষয়ে মানে অলপমান কিবা প্ৰথমতে উৰোৱাৰ আগতে মই কৈ দিওঁ যে এখন বৰ্তমান যি গাইডলাইনছ হৈছে ৰুলৰ মতে এখন আমি 200 মিটাৰৰ তলত উৰাবলৈ হ'লে ডিষ্ট্ৰিক্ট অথৰিটি পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ পৰা পাৰ্মিশ্যন ল'ব লাগে কিন্তু যিহেতু নিজৰ ঘৰত উৰাম বা কাৰোবাৰ বিয়া সভা বা বাহিৰৰ জেগাত মানে টাউনৰ পৰা দূৰত যদি উৰাওঁ তেতিয়া কোনো পাৰ্মিশ্যন দৰকাৰ নাই এই ড্ৰোনখনৰ নাম হ'ল DJI স্পাৰ্ক ফুল HD ৰেকৰ্ডিং হয় 400 মিটাৰ ওপৰলৈ যায় আৰু 2 কিলোমিটাৰ ৰেডিয়াছত দূৰলৈ যায় কিমান দাম হ'ল 48,000 এখন মই বৰ্তমান আসলে 1.5 বছৰমানৰ আগত কিনিছিলোঁ 48,000 দি উইথ ৰিমোট কণ্ট্ৰলাৰ আৰু এই ড্ৰোনখন মই কিনিছিলোঁ থানে মহাৰাষ্ট্ৰৰ পৰা টেলিফোনৰ যোগেদি যোগাযোগ কৰিছিলোঁ OLXত নাম্বাৰ পাইছিলোঁ পইচা পঠিয়াই দিলোঁ একাউণ্টত তেওঁ মোক পঠিয়াই দিলে বিশ্বাসযোগ্য আছিলে পঠিয়াই দিলে ড্ৰোনখনো পাই গ'লো আৰু উৰাই আছোঁ এতিয়া বলক আমি ড্ৰোনখন উৰাই চাওঁ এতিয়া কেনেকৈ উৰাব লাগে সেইটো দেখাই দি আছোঁ আপোনালোকক তো অন হৈ গ'ল আমাৰ DJI স্পাৰ্ক ভাই এইখনৰ দাম 50,000 টকা এইখন কম দামী হে ইয়াতকৈ বহুত দামী আছে চাওক পুৰা ৰেডি হৈছোঁ ড্ৰোনখন উৰাবৰ বাবে ড্ৰোনো পুৰা ৰেডি হৈছে এতিয়া কিবা কিবি ঠিক কৰিব লগা আছে মানে এপ এটা ইনষ্টল কৰিব লগা থাকে তো মোবাইল DJI Go 4 নাম্বাৰ 4 বুলি এটা এপ আছে সেইটো ইনষ্টল কৰি লৈছোঁ যি এপটো খুলি লৈছোঁ আৰু ইয়াত নো পজিশ্যনিং হৈ আছে সেইটো উৰালে অলপ ডেঞ্জাৰ হয় গতিকে GPS চাওঁ ইয়াত আহি গ'ল ৰেডি টু গো GPS বুলি যিটো আহিছে সেইটো নহালৈকে আমি উৰাব নোৱাৰোঁ গতিকে আহি গ'ল এতিয়া ড্ৰোনখন উৰাওঁ হা এতিয়া চাওক এইটো ড্ৰোনৰ মানে কি হোম পইণ্ট আপডেটেড মানে মই যিটো ঘৰত আছোঁ সেই ঘৰৰ লোকেশ্যনটো এপটোৱে ড্ৰোনখনে লৈ ল'লে যাতে দুইখন এই ৰিম'ট আৰু ইয়াৰ মাজত যদি কানেকশ্যন হেৰাই যায় তেতিয়া ই অট'মেটিকলি ইয়াত আহি পাব পাৰে ঠিক আছে গতিকে সেইটোৱে ঘৰৰ এড্ৰেছটো জানি ল'লে ড্ৰোনখনে হৈ গ'ল এতিয়া এইটো এপ ৰেকৰ্ডিং হৈ আছে এইটো পজ বাটন তাৰপিছত এইটো স্পৰ্ট মোড মানে যেতিয়া বেছি ফাষ্ট যায় এইটো পাৱাৰ বাটন আৰু এইকেইটা জয়ষ্টিক আৰু এইকেইটা হ'ল এণ্টিনা আৰু এই বাটনটো দবালে ৰেকৰ্ড হয় আৰু এই যিটো এইটো ঘূৰোৱা মানে ড্ৰোনৰ যিটো কেমেৰাটো যেনিবা ফ্ৰণ্টলৈ চাই আছে আৰু এইটো ঘূৰাই দিলে এনেকৈ তললৈ নামে মানে আমাৰ তললৈ চাব পৰা যায় আচলতে আৰু এইটো ফটো কেপচাৰ এতিয়া কথাটো হ'ল যেতিয়া আমি আপোনাৰ যেতিয়া ধৰক যিকোনো আমি যেতিয়া গেম খেলোঁ চাব আগলৈ এই জয়ষ্টিকটো ওপৰলৈ দিলে আগলৈ যায় বেকলৈ দিলে বেক চাইডে আহে সোঁ চাইডে দিলে সোঁ চাইডে যাব ড্ৰোনখন বাওঁ চাইডে দিলে বাওঁ চাইডে যাব এতিয়া এই বাটনটো কি এই বাটনটো এইটো ওপৰলৈ দিলে ড্ৰোনখন ওপৰলৈ উৰিব তললৈ দিলে ড্ৰোনখন তললৈ নামিব এনে সোঁ চাইড আৰু বাওঁ চাইড মানে কি ড্ৰোনখন একে জেগাত থাকিব কিন্তু এনেকৈ একে ঠাইতে এনেকৈ ঘূৰিব ৰ'টেট কৰিব ঠিক আছে এইটো বাওঁ চাইডে মুভমেণ্ট হ'ব আৰু এইটো দিলে ই একেটা জেগাত ৰ'টেট কৰিব এতিয়া ড্ৰোনখন ষ্টাৰ্ট কৰোঁ ড্ৰোনখন ষ্টাৰ্ট কৰিবলৈ হ'লে কি কৰিব লাগিব যি দুইটা জয়ষ্টিক আছে দুইটা V বনাব লাগিব নাম্বাৰ মানে আমাৰ যেনেকৈ এলফাবেট V বনাব লাগিব V বনাই দিলে ইয়াত ঘূৰিব চাব মই V বনাম 1 2 চব ঘূৰিছে ড্ৰোন ঘূৰিবলৈ আৰম্ভ হৈ গ'ল চাওক এতিয়া এই বাটনটো মই ওপৰলৈ যদি দিওঁ ওপৰলৈ দিলে ড্ৰোনখন ওপৰলৈ লাহে লাহে আহিব চাওক দেখিছে এতিয়া আগলৈ নিবলৈ হ'লে এই বাটনটো আগলৈ নিব লাগিব এতিয়া আগলৈ গৈছে চাওক এতিয়া ৰ'টেট কৰাম ড্ৰোনখন আমাৰ পিনে ঘূৰুৱাম এতিয়া সেইটো কাৰণে এইটো মই সোঁ চাইডে নিম চাওক একেটা জেগাতে ঘূৰিছে বঢ়িয়া এতিয়া ওপৰলৈ নিম দেখিছে ওপৰলৈ গৈ আছে আৰু দূৰলৈ বেক গিয়াৰ লগাব হ'লে বেক চাইডে এনেকৈ লৈ গৈছে এতিয়া চাওক দেখা পাইছোঁ এইটো চাই আমাৰ ঘৰটো চাই এতিয়া চাই লওক এতিয়া এইটো ঘৰটো চাওক এই আপোনালোকৰ ঘৰ এয়া ইমান দূৰত গুচি গ'ল চাওক এইখিনি এই চবৰে আহি গ'ল আৰু এইখিনি এলেকাত বহুত দূৰ গ'ল দেখোন চাওক ইয়াতে উঠি ইয়াতে চাওক এতিয়া টাইম ল'ব না এই চাওক কিমান দূৰত গুচি গ'ল নলবাৰী ডিষ্ট্ৰিক্ট গোটেই দেখা পাব গোটেই আহি গ'ল নলবাৰী
নলবাৰী উঠি আহি গ'ল এটা ডাউন কৰিব লাগে এতিয়া যেনিবা মই কেমেৰাটো তললৈ দিব লাগে চাব তললৈ যাব এইটো মই তললৈ ঘূৰাম তললৈ ঘূৰালে এইটো কেমেৰাটো তললৈ ডাইৰেক্ট মুভমেণ্ট কৰিছে চাওক তললৈ টিংখিনি ডাইৰেক্ট ফ'কাছ কৰিছে এতিয়া মই ওপৰলৈ দিলে এনেকৈ ওপৰলৈ গৈছে আৰু তললৈ নমালে তললৈ আহিব এইটো আগলৈ পঠিয়ালে আগলৈ যাব আৰু এইটো পিছলৈ দিলে বেক গিয়াৰ লগাব আৰু ঠিক তেনেদৰে সোঁ ছাইড বাওঁ ছাইড এতিয়া ড্ৰোনখন তললৈ নমাম আৰু তললৈ নমাবতে সময়তে যদি ঘূৰাই ঘূৰাই আনিবলৈ হয় ই অলপ বেকা কৰি দিলে এনেকৈ ই নিজে নিজে ঘূৰি আহিব চাওক এইটো ঘূৰি ঘূৰি ক্লিপটো লৈছে অকণমান বেকাকৈ চাওক ঘূৰি ঘূৰি নামিছে আৰু শ্বটটা বৰ ধুনীয়া শ্বট হয় আপোনালোকে অসমীয়া গান চানত দেখিবলৈ পাই চাগে মানুহ ওলাই দুখন আছে সেইখন ফুল্লি প্ৰফেশ্যনেল নম্বৰটো ল'বা হা অফ কৰাটো দেখুৱাম ৰেকৰ্ড ল'বা ভইচ ল'বা এইটো চাওক এইটো তললৈ যদি নমাওঁ এই নামিব তললৈ নামি আহিছে ড্ৰোনখন দেখিছানে তাৰপিছত এতিয়া কথাটো হ'ল এই এপটোত এটা ডাউন বটন আছে সেইটো প্ৰেছ কৰিলেও তললৈ নামে নহ'লে মই যদি একেৰাহে এইটো তললৈ দবাই ৰাখোঁ ই নিজে নিজে ডাইৰেক্ট নামি যাব চাব এতিয়া চাওক এতিয়া যদি মই লওঁ জোৰছে দবাই ধৰি ৰাখোঁ তেতিয়া সি অফো হৈ যাব আৰু নামিও যাব চাওক ধৰাই ৰখাই দিলোঁ চাওক হৈ গ'ল এতিয়া মই ড্ৰোনৰ ক্লিপটো আপোনালোকক দেখাই দিছোঁ যিটো মাৰিলোঁ মানে বলক সৌটোৱে আমাৰ ঘৰ সেই বেলেগ গম নাপালেও ড্ৰোনেৰে এটা কথা গম পাই যে কাৰ টিংপাত মামৰে ধৰিছে মানে বদলাব লগা হৈছে আমাৰ ধৰা নাই পূৰা ক্লিয়াৰ আছে তো কেতিয়াও ভবা নাছিলোঁ কাহানিও ভবা নাছিলোঁ যে ইমান ওপৰৰ পৰা আমাৰ ঘৰটো দেখিম বুলি মই ভাস্কৰ দাক ধন্যবাদ দিছোঁ যে সুদূৰ বুলি ক'ব লাগিব কাৰণ এক ৰাতি বাছত আহিছে শিৱসাগৰৰ পৰা নলবাৰীলৈ আহিল ইউটিউবৰ এটা মিটআপ আছিল সেই মিটআপটোত থাকিল লগতে আমাৰ ঘৰলৈ আহিল আৰু ড্ৰোনখন উৰাই আমাক দেখালে তো যদি আপোনালোকে পূৰ্বাঞ্চল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পূৰ্বাঞ্চল বুলি মাৰি দিয়ক আহি যাব ছাবস্ক্ৰাইব কৰক ভাল ভাল ভিডিঅ' আছে তো এইখিনিয়ে মজা বাপ্পা বেলেগ নকওঁ আৰু ভিডিঅ' চাওক Yeah.